নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ অফিচিয়েল নটিচ এটা আহিছে আৰু এই অফিচিয়েল নটিচ হিচাপে এক্সাম কোনদিনা অনুষ্ঠিত হ'ব সেই সম্পৰ্কে এই অফিচিয়েল নটিচত লিখা আছে আৰু কিমানজন কেণ্ডিডেটে এপ্লাই কৰিছে, কোন কোন ডিষ্ট্ৰিক্টত এক্সাম অনুষ্ঠিত হ'ব, কোন কোন ডিষ্ট্ৰিক্টত এক্সাম নহয়, এই গোটেইকেইটা আপোনালোকক মই বিতংকৈ ক'ম। আপোনালোকে ভিডিঅ'টো ভালদৰে শুনিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছুদিন আগতে এক্সামৰ দিন ঘোষণা কৰিছিলে, কিন্তু এই এক্সামৰ দিন কিছুমান সলনি কৰা হৈছে। আপোনালোকে এই নটিচটো চাব পাৰিছে, ইয়াতে লিখা আছে যে, আৰু এই লেটাৰটো আহিছে ছেবাৰ ফালৰ পৰা প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ DC কমিশ্যনাৰলৈ এটা লেটাৰ লিখিছে। ইয়াতে ডিষ্ট্ৰিক্টবিলাকৰ নাম আমি চাব পাৰিম আৰু এই ইয়াতে নাম থকা ডিষ্ট্ৰিক্টবিলাকতে এক্সাম অনুষ্ঠিত হ'ব। যেনেকুৱা আছে বজালী, বাক্সা, বিশ্বনাথ, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ডিব্ৰুগড়, ডিমা হাছাও, গোলাঘাট, যোৰহাট, কামৰূপ মেট্ৰ', কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া, ওদালগুৰি আৰু ৱেষ্ট কাৰ্বি আংলং। তাৰমানে এইকেইটা ডিষ্ট্ৰিক্টত এক্সাম অনুষ্ঠিত হ'ব। আপোনালোকে ইয়াতে এক্সাম ডেটবোৰ চাব পাৰিব, ভালদৰে চাব। ইয়াতে SLRC যিটো 3 মানে গ্ৰেড 3ৰ কাৰণে ইয়াতে কৈছে, গ্ৰেড 3ৰ দুটা ডেটৰ এক্সাম অনুষ্ঠিত হ'ব, 15 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰত। 15 ছেপ্টেম্বৰত আপোনাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিটো ভেকেঞ্চি আছিলে তাৰ এক্সাম অনুষ্ঠিত হ'ব আৰু 29 ছেপ্টেম্বৰত দুটা শ্বিফ্টত ৰাতিপুৱা অনুষ্ঠিত হ'ব আপোনাৰ যিটো ডিগ্ৰী লেভেলৰ ভেকেঞ্চি আছিলে আৰু আবেলি অনুষ্ঠিত হ'ব আপোনালোকৰ যিটো ড্ৰাইভাৰ পষ্টৰ কাৰণে ভেকেঞ্চি আছিলে। আৰু আমি যদি নাম্বাৰ অফ কেণ্ডিডেট চাওঁ, যিটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কাৰণে এপ্লাই কৰিছিলে তাতে 11,23,000 কেণ্ডিডেটে এপ্লাই কৰিছে আৰু ডিগ্ৰী লেভেলৰ পষ্টৰ কাৰণে প্ৰায় 5,30,000 কেণ্ডিডেটে এপ্লাই কৰিছে আৰু ড্ৰাইভাৰ পষ্টৰ কাৰণে প্ৰায় 2 লাখ কেণ্ডিডেটে এপ্লাই কৰিছে। আৰু গ্ৰেড 4ৰ এক্সাম এটা দিনতে অনুষ্ঠিত হ'ব। গ্ৰেড 4ৰ এক্সাম 27 অক্টোবৰত অনুষ্ঠিত হ'ব। 27 অক্টোবৰত দুটা শ্বিফ্টত অনুষ্ঠিত হ'ব। প্ৰথম শ্বিফ্টত মানে ৰাতিপুৱা মেট্ৰিক লেভেলৰ যিটো ভেকেঞ্চি আছিলে তাৰ কাৰণে এক্সাম হ'ব আৰু আবেলি ছেকেণ্ড শ্বিফ্টত যিটো 8 লেভেলৰ ভেকেঞ্চি আছিলে তাৰ কাৰণে এক্সাম অনুষ্ঠিত হ'ব। আমি যদি চাওঁ পেপাৰ 1ত আপোনাৰ মেট্ৰিক লেভেলৰ যিটো ভেকেঞ্চি আছিলে তাতে প্ৰায় 8,30,000 কেণ্ডিডেটে এপ্লাই কৰিছে আৰু ক্লাছ 8ৰ যিটো ভেকেঞ্চি আছিলে তাতে প্ৰায় 5.5 লাখ কেণ্ডিডেটে এপ্লাই কৰিছিলে। আমি যদি এতিয়া তলৰ পইণ্টবিলাক চাওঁ, কিছুমান এক্সামৰ বিষয়ে কিছু আমি তথ্য জানিব পাৰিম। ইয়াতে লিখিছে দ্য এক্সামিনেশ্যন চেণ্টাৰ শুড হেভ প্ৰপাৰ বাউণ্ডেৰী ৱাল, মানে এক্সামিনেশ্যন য'ত অনুষ্ঠিত হ'ব, যিটো স্কুলত বা যিটো কলেজত এক্সাম হ'ব, বাউণ্ডেৰী ৱালটো প্ৰপাৰ থাকিব লাগিব। আৰু এইবিলাক আপোনালোকে এবাৰ চাই ল'ব। ইয়াতে মেইনলি আমি এক্সামৰ ডেটবোৰ শুনিলোঁ বা চালোঁ, এক্সামৰ ডেটটো ইম্পৰ্টেণ্ট আছিলে আপোনালোকৰ কাৰণে। এতিয়া বৰ্তমান জুলাই মাহ চলি আছে, আগষ্ট ছেপ্টেম্বৰ, প্ৰায় আপোনালোকৰ 2 মাহ সময় আছে। 2 মাহ সময়ত আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰিলে আপোনালোকে নিশ্চয়কৈ কোৱালিফাই কৰিব পাৰিব। আৰু ইমানখিনি ইনফৰমেশ্যন দিয়াৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।